নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে ই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয়টি অধ্যায় ধাতু আৰু অধাতু মেটেলছ এণ্ড নন মেটেলছ ইতিমধ্যে দুটা ভিডিঅ' গ'ল আমি হিয়তৰ প্ৰথম ভাগটোত আমি পঢ়িছিলো তোমালোকৰ এই ধাতু আৰু অধাতুৰ ধৰ্মবিলাক তাৰ পৰা সেকেন্ড ভাগটোত পঢ়িলো এৰ বিক্ৰিয়াবিলাক আমি কিছুমান প্ৰশ্নাৱলীও কৰিলো নিশ্চয় তোমালোকে বুজি পালা বা ডাউট থাকিলে মোক কবা মই তোমালোকক ডাউট সলভ কৰিবলৈ একদম ৰেডি মানে তোমালোকে জাস্ট কবা মানে কমেন্ট সেকশনত হ'ব এতিয়া আমি আজি আৰম্ভ কৰিম তোমালোকৰ তৃতীয় ভাগটো ধাতু আৰু অধাতুৰ ইয়াত আমি কিছুমান বিক্ৰিয়া চাম তাৰ পৰা বাকি কথাখিনি মানে তোমালোকৰ যেনে কেনেদৰে ধাতু আহৰণ কৰা হয় আমাৰ ভূগৰ্ভৰ পৰা এইবিলাক সকলো চাম মানে কেনেদৰে পিউৰিফাই কৰা হয় এইবিলাক সকলো চাম আৰু আমি এতিয়া আৰম্ভ কৰো হ'ব বেছি কথা কৈ নাথাকো এতিয়া আৰম্ভ কৰি দিও আৰু হ'ব এতিয়া ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে এটো প্ৰথম আমাৰ টপিকটো হেতু হ'ব তাৰ কাৰণে তোমালোকে এটা কনসেপ্ট জানিবলগীয়া হ'ব জানিব লাগিব মানে সেই কনসেপ্টটো হৈছে এটো কি হয় মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস জানিব লাগিব তোমালোকৰ চেপ্টাৰত আছে তালিকা 3.3 এখন তোমালোকে জানিব লাগিব ইয়াত তোমাৰ একেবাৰে ইজি তোমালোকে যদি পৰ্যায়বৃত্ত তালিকাখন গম পোৱা একেবাৰে ইজি হিলিয়ামৰ কেটা ইলেক্ট্ৰন নিয়নৰ কেটা ইলেক্ট্ৰন এইবিলাক কথা তোমালোকে জানিব লাগিব হ'ব কিয় জানিব লাগিব কনসেপ্টটো বুজি পাবলৈ কেনেদৰে কিয়নো বুজি পাব লাগিব এটা তোমালোকে গম পাই যাবা এটো কাৰণে এখন তোমালোকে খুলি লবা হা কিতাপখন খুলি লোৱা আৰু এইটো বস্তু খুলি লবা তালিকা টেবুল 3.3 ভালদৰে দেখিছা নাই বাৰু তোমালোকে অলপ ব্লাৰ আহিছে নি সৰব দে অলপ ধৰিব পৰা নাই সেকেন্ড তোমালোকে মানে কিতাপখন খুলি লোৱাচোন এই ৰিফ্লেকশনটো আহে ন তো কাৰণে এতিয়া ধৰিব পাৰিছা নাই ৰবা দেই চাই লওঁ এটা ঠিকই আছে ধৰিব পাৰিছা চাগে নিশ্চয় এটা চোৱা তোমাৰ যেতিয়া ধাতুৱে অধাতুৰ লগত বিক্ৰিয়া কৰিব তেতিয়া বিক্ৰিয়া কৰিব নাই ইয়া কিমান সক্ৰিয়তাটো কিমান ধাতু আৰু অধাতুৰ ৰাসায়নিক বিক্ৰিয়াৰ সক্ৰিয়তা হেতু ডিপেন্ড কৰিব পৰমাণুৰ যোজ্যতা কক্ষৰ সম্পূৰ্ণ কৰাৰ প্ৰবলতাৰ ওপৰত গম পাইছা আমি ক্লাছ 9ত পঢ়ি আছিলো যে সকলো মৌলয় যোনটো মানে তোমালোকৰ বাহিৰৰ যোনটো বাহিৰৰ কক্ষটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি থাকে আৰু কি বুলি কয় এটি নোবল গেছ কনফিগাৰেশন বিজাক আমি ইংৰাজীত কওঁ আৰু অসমীয়াত কওঁ আমি সম্ভ্ৰান্ত গেছৰ বিন্যাস পাবলৈ চেষ্টা কৰি থাকে এতিয়া হিহতৰ এই প্ৰবণতাটো কিমান সেই প্ৰবণতাটোৰ ওপৰত ডিপেন্ড কৰিব যে এটা ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰিব বুজি পাইছা এতিয়া আমি সোডিয়াম আৰু ক্যালসিয়াম ক্লোৰিনৰ ক্ষেত্ৰত এটো চাম হা তোমালোকে এইবিলাক নোটছ হয় তোমালোকে এবাৰ পঢ়ি লবা হা মই এইবিলাক তোমাক ডাইৰেক্ট পঢ়ি না যাও মানে ডাইৰেক্ট বুজাই যাম হ'ব একদম এক্সাম্পলৰ হৈতে একদম ছবি আঁকি নিজে হাতেৰে বুজাই যাম তোমালোকে জাস্ট এখিনি মই নোটছ আকাৰে লিখি দিলো তাতে তোমালোকে বিছত বুজি পাবলৈ ভাল হ'ব বহিত লিখি থৈ দিলে এটো কাৰণে লিখি থৈছো আছে তোমালোকে এবাৰ চাই লোৱা এটো আৰু তাৰ পিছত আমি মেইন কনসেপ্টত আহিম হ'ব এই লিখা আছে সোডিয়ামৰ বহিঃতম কক্ষ m তাত এটা ইলেক্ট্ৰন থাকে হ'ব সোডিয়ামে সেই এটা ইলেক্ট্ৰন এৰি দিলে এল কক্ষ বহিঃতম হৈ সুস্থিৰ অষ্টক ষ্টেবল অক্টেট লাভ কৰে ষ্টেবল অক্টেট মানে কি তোমাৰ সম্ভ্ৰান্ত গেছৰ বিন্যাস পোৱা এই ইলেক্ট্ৰন এৰি দিয়াৰ ফলত সোডিয়ামে ধনাত্মক আধান বেছি থাকিব ই কি কৰিব Na+ কেটায়ন গঠন কৰিব ক্লোৰিনে কি কৰিব ক্লোৰিনৰ ক্ষেত্ৰত কি হয় বাহিৰত 7টা ইলেক্ট্ৰন থাকে তাৰ বাহিৰৰ কক্ষত একেবাৰে আৰু ই কি কৰিব এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলেহে ই পুষ্টিৰ অষ্টক লাভ কৰিব হি এখানে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব ই আৰু পিছত Cl - anion বনি যাব এটা ইলেক্ট্ৰন হৈছে পাইছে কাৰণে ই কি হৈছে এটা চাৰ্জ লাগিছে তো এতিয়া সোডিয়াম Na+ আৰু সোডিয়াম আৰু ক্লোৰাইড Cl- আয়ন দুটা বিপৰীত আধানযুক্ত হ'ল মানে বেলেগ চাৰ্জ পজিটিভ আৰু নেগেটিভ তো ইয়াত কি কৰিব পৰস্পৰৰ মাজত আকৰ্ষণ কৰি কি হ'ব NaCl যৌগৰ উৎপত্তি হ'ব আৰু NaCl টো কি হয় আয়নীয় যৌগ মানে কি যোনবিলাক আয়নেৰে গঠন হয় বুজি পালা এটা সোডিয়াম আৰু ক্লোৰিন দুটা এটা আয়ন হয় ক্লোৰাইড আয়ন তো এতিয়া সোডিয়াম NaCl অণু হিচাপে নাথাকে বৰং বিপৰীত আধানযুক্ত পুঞ্জ লেটাইস ৰূপেহে থাকে গম পাইছা ই কেতিয়াবা অণু হিচাপে নাথাকিব NaCl যোনবিলাক আয়নীয় যৌগ হ'ব ইহতে কি হিচাপে থাকে পুঞ্জ হিচাপে থাকে তাক ইংৰাজীত আমি কি বুলি কওঁ লেটিস বা লেটাইস যি বুলি কোৱা লেটাইস বুলি কওঁ হ'ব পুঞ্জ হিচাপে থাকিব ইয়াৰ এটো কথা মনত ৰাখিবা হা যোনবিলাক আয়নীয় যৌগ ইহতে কি হিচাপে থাকিব
লেটাইস বা পুঞ্জ হিচাপে থাকিব গম পাইছা আয়নৰ পুঞ্জ হিচাপে থাকিব কেতিয়াও অণু হিচাপে নাথাকে এনে ধৰণৰ ইলেক্ট্ৰন স্থানান্তৰকৰণৰ দ্বাৰা গঠিত হোৱা যৌগবোৰক কি বুলি কয় আয়নিক কম্পাউণ্ড বা ইলেক্ট্ৰভেলেন্ট কম্পাউণ্ড বুলি কোৱা হয় তাৰ অসমীয়াত ইলেক্ট্ৰযোগী যৌগ বা আয়নীয় যৌগ বুলি কোৱা হয় বুজি পালা তোমালোকে ইয়াত এই বস্তু তোমালোকে চাবা হা আয়নীয় যৌগ আৰু বা ইলেক্ট্ৰযোগী যৌগ মানেনো কি হ'ব এটা বুজাম তোমালোকে এখিনি টুকি ললা এটা তোমালোকে সব একো নিলিখিবা এতিয়া তোমালোকে জাস্ট বুজা হ'ব অকল বুজিবা এতিয়া হা অকল মোৰ ফালে চাই থাকা বৰ্ডলৈ চাই থাকা তোমালোকে অকল বুজা এতিয়া বেলেগ একো হেৰি নলবা টেনচন নলবা তোমালোকৰ ইয়াত পাঠ্যপুথিত 3.5 যোনটো চিত্ৰ আছে এই 3.5 চিত্ৰটো চোৱা তাত কি হৈছে অকল বুজিবা হা এতিয়া ভালদৰে মন দিবা সোডিয়ামৰ এটমিক নাম্বাৰ কিমান হয় 11 হ'ব তাৰ ইলেক্ট্ৰনীয় বিন্যাসটো কি হ'ব 281 হয়নে হ'বনে নিশ্চয় হ'ব তাৰ প্ৰথমটি কক্ষত থাকিব দুটা ইলেক্ট্ৰন দ্বিতীয়টি কক্ষত থাকিব 8টা ইলেক্ট্ৰন 2 3 4 5 6 7 8 আৰু তৃতীয়টি কক্ষত থাকিব এটা ইলেক্ট্ৰন ই এতিয়া সম্ভ্ৰান্ত গেছৰ বিন্যাস পাবলৈ লাভ কৰিবলৈ কি কৰিব এই যোনটো বাহিৰৰ এটা ইলেক্ট্ৰন আছে এইটো ইলেক্ট্ৰন হি এৰি দিব হ'ব এৰি দিব তো প্ৰথমতে আসলে সোডিয়ামৰ Na281 ইলেক্ট্ৰনীয় বিন্যাস আছিল হ'ব তাৰ ফলত ই কি কৰিব বাহিৰৰ যোনটো এটা এক্সট্ৰা ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰনটো কি কৰিব ই এৰি দিব যাতে ই কি কৰিব সম্ভ্ৰান্ত গেছৰ বিন্যাসটো পায় মানে হ'ব এৰি দিলে তাৰ পৰা কি উৎপত্তি হ'ব Na+ আয়নৰ উৎপত্তি হ'ব আৰু এটা ইলেক্ট্ৰন বাহিৰলৈ গুচি যাব দেখিলা এটা হৈ যাব এটা ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো 2 আৰু 8 অনলি হৈ গ'ল মানে ইয়াৰ যোনটো ই কি বনি গ'ল এতিয়া নিউক্লিয়াছ দুটা ইলেক্ট্ৰন হৈ গ'ল এটা ইলেক্ট্ৰন এৰি দিয়াৰ পিছত হৈ গ'ল বুজি পালা এতিয়া ক্লোৰিনৰ ক্ষেত্ৰত চাও ক্লোৰিনৰ এটমিক নাম্বাৰ কিমান হয় তোমাৰ 17 এই ইলেক্ট্ৰনীয় বিন্যাস হৈছে 287 হৈ গ'ল ইয়াৰ প্ৰথম যোনটো কক্ষ দুটা ইলেক্ট্ৰন সেকেন্ড কক্ষত 8টা ইলেক্ট্ৰন আৰু লাষ্টৰ কক্ষত 7টা ইলেক্ট্ৰন হ'ব ই কি কৰিব ই এতিয়া সম্ভ্ৰান্ত গেছৰ যোনটো কনফিগাৰেশন বিন্যাসটো পাবলৈ ই অক্টেট সম্পূৰ্ণ কৰিবলৈ অষ্টক সম্পূৰ্ণ কৰিবলৈ পুষ্টিৰ অষ্টক পাবলৈ কি কৰিব তোমাৰ এটা ইলেক্ট্ৰন বেলেগৰ পৰা লৈ ল'ব এটা ইলেক্ট্ৰন বেলেগৰ পৰা লোৱাৰ লগে লগে বা সোডিয়ামৰ পৰাই ল'লে যেনিবা লোৱাৰ লগে লগে কি ইছু আহে ৰবা এক মিনিট মানে ক্লোৰিন আছে 287 এটা ইলেক্ট্ৰন বেলেগৰ পৰা লৈ ল'ব হা এটা ইলেক্ট্ৰন বেলেগৰ পৰা লৈ ল'ব তাৰ ফলত উৎপত্তি হ'ব Cl- ইয়াৰ এতিয়া ইলেক্ট্ৰনীয় বিন্যাস হৈ যাব 288 মানে সম্ভ্ৰান্ত গেছৰ বিন্যাসটো লাভ কৰিছে হ'ব বুজি পালা নে এতিয়া এটো বস্তু ইলেক্ট্ৰন দিয়া লোৱাটো বুজি পালা নাই নিশ্চয় বুজি পাইছা হ'ব এতিয়া চোৱা এটা মোহাৰি দিও হা এটো বস্তু মোহাৰি দিও নে চাই লো এবাৰ বুজি কিবা যদি ডাউট থাকে কবা হা সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাসটো কিমান 281 এটা ইলেক্ট্ৰন এক্সট্ৰা আছে বাহিৰৰ ফালে তো এই যোনটো এটা ইলেক্ট্ৰন বাহিৰত আছে হেতু ইলেক্ট্ৰনি কাবাক দি দিব বেলেগক দি দিব হ'ব দিয়া লগে লগে এই ইলেক্ট্ৰনীয় বিন্যাস হৈ গ'ল 28
আৰু কি হ'ল Na+ চাৰ্জ হৈ গ'ল আৰু যোনটো এটা ইলেক্ট্ৰন এৰি দিলে যেনিবা ক্লৰিনে লৈ ল'লে ক্লৰিনৰ কিমান 287 হৈ আছিলে এটা ইলেক্ট্ৰন কম হৈ আছে তোমাৰ সম্ভ্ৰান্ত গেছৰ বিন্যাসটো লাভ কৰিবলৈ মানে অক্টেট সুস্থিৰ অষ্টক বা অক্টেট লাভ কৰিবলৈ এটা ইলেক্ট্ৰন লাগিব তাক তো এটা ইলেক্ট্ৰন লৈ ল'লে বেলেগৰ পৰা তো 288 হৈ গ'ল হ'ব এটা কথা বুজি পালা এতিয়া মেইন কনসেপ্টটো চোৱা এতিয়া যে আয়নীয় যৌগ কেনেদৰে উৎপত্তি কেনেদৰে ফৰ্ম হয় কেনেদৰে গঠন হয় হ'ব এতিয়া সোডিয়ামৰ যোনটো এটা বাহিৰত আছিলে এটা ইলেক্ট্ৰন হেতু কনসেপ্টটো বুজি পালা না ইলেক্ট্ৰন লোৱা এটো ইম্পৰ্টেন্ট হা এটা ইলেক্ট্ৰন বাহিৰত থাকে হা হ'ব তাৰ পিছত ক্লোৰিনৰ থাকে 7টা এটা দুটা তিনটা চাৰিটা পাঁচটা সৰি 7টা থাকে হ'ব 7টা থাকিলে হলনে এতিয়া যোনটো সোডিয়ামৰ যোনটো এটো তোমাৰ হেৰি আছিলে এক্সট্ৰা ইলেক্ট্ৰন আছে ই ক্লোৰিনক দি দিব হ'ব ক্লোৰিনক দি দিলে ইয়াত আহি গ'ল ক্লোৰিনে অষ্টক সম্পূৰ্ণ কৰি দিলে আৰু তোমাৰ হেৰিও অষ্টক ষ্টেবল অষ্টক মানে তোমাৰ এই কি বুলি কয় সুস্থিৰ অষ্টক লাভ কৰিলে সোডিয়ামেও কৰিলে ক্লোৰিনও কৰিলে তো কিহৰ উৎপত্তি হৈ গ'ল আমাৰ Na+ আৰু Cl- বুজি পালা এই যোনটো দিছো ডটটো এটো কাৰ ইলেক্ট্ৰন হয় তোমাৰ যোনটো ইলেক্ট্ৰনটো ইয়ালৈ আহি গ'ল ইয়াৰ দ্বাৰা কিহৰ উৎপত্তি হ'ল আমাৰ NaCl আয়নীয় যৌগৰ হৈ গ'ল বুজি পালা নাই এইটো কনসেপ্টটো চোৱা বুজি পাব লাগিব নেকি হলে বুজি পাইছা নে বুজি নাপালে কবা আকৌ বুজাম মই নেক্সট আৰু এটা এক্সাম্পল আছে MgCl টো চোৱা এতিয়া মেগনেছিয়ামৰ যোনটো তোমাৰ ইলেক্ট্ৰনীয় বিন্যাস এটো কিমান হয় 282 হয়নে ই কি কৰিব লাষ্টত দুটা ইলেক্ট্ৰন আছে ইয়াৰ লাষ্টৰ হেখৰ যোনটো তোমাৰ কি লাগে হেখৰ যোনটো কক্ষ আছে দুটা ইলেক্ট্ৰন এৰি দিব তো কিহৰ উৎপত্তি হ'ব তোমাৰ প্লাস দুটা ইলেক্ট্ৰন তো ইয়াত হৈ গ'ল ইয়াৰ 2 আৰু 8 হলনে ক্লোৰিনৰ চোৱা ক্লোৰিনৰ লাষ্টত 7টা থাকে ই এটা ইলেক্ট্ৰন ল'ব এটা ইলেক্ট্ৰন লোৱাৰ ক্ষমতা ইয়াৰ বেছি তো Cl- হৈ গ'ল এতিয়া চোৱা MgCl টো কেনেদৰে গঠন হয় এটো চাম এতিয়া ইয়াত আৰু এটা কথা কবলৈ পাহৰি গলো ইয়াত তোমাৰ সোডিয়ামটো কি হয় কেটায়ন মানে কি ধনাত্মক চাৰ্জ থকা আৰু ক্লোৰিনটো কি হয় এনায়ন হা এই কথা তোমালোকে জানিব লাগিব ইয়াত এতিয়া কি কৰিব মেগনেছিয়ামৰ বাহিৰৰ কক্ষত দুটা ইলেক্ট্ৰন এক্সট্ৰা থাকে নে নিশ্চয় থাকে ক্লোৰিনৰ থাকে তোমাৰ 7টা ইলেক্ট্ৰন এক্সট্ৰা থাকে 7টা ইলেক্ট্ৰন এক্সট্ৰা থাকে 7টা ইলেক্ট্ৰন এক্সট্ৰা থাকে তো এই দুটা ক্লোৰিনক মেগনেছিয়ামে তাৰ এক্সট্ৰা থকা ইলেক্ট্ৰনটো দি দিব এইকিটা ইয়াক দি দিলে ইয়াকো ইয়াত দি দিলে একদম সিম্পলকে বুজাইছো দে তোমালোকক বুজিবলৈ মানে চেষ্টা কৰিবা যদি বুজি নোপোৱা কবা হৈ গ'ল ইয়াৰ ফলত আমাৰ উৎপত্তি হ'ল তোমাৰ মেগনেছিয়াম 2+ আৰু ক্লোৰিন মাইনাস ইয়াত ক্লোৰিন দুটা আছে হা তো Cl- আৰু ইয়াৰ পৰা উৎপত্তি হ'ব কিহৰ তোমাৰ আমাৰ MgCl2 মেগনেছিয়াম ক্লোৰাইড হ'ব বুজি পালা নাই মেগনেছিয়াম ক্লোৰাইডৰ গঠন কেনেদৰে হয় এইবিলাক পৰীক্ষাত সুধে আকৌ দেই মেগনেছিয়ামৰ ক্লোৰাইডৰ গঠন লিখা আৰু সোডিয়াম ক্লোৰাইডৰ গঠন লিখা তোমালোকে পাৰিব লাগিব যদি নোৱাৰা বা নোৱাৰিলে নহব আৰু প্ৰশ্ন এইবিলাক ধুনীয়া গোটা নম্বৰ পাবা এইবিলাক বস্তু
লিখিব নালাগে ন, জাষ্ট ছবি আঁকি দেখাই দিব লাগে, একদম ইজি বস্তু এইবিলাক, চাই লোৱা এবাৰ। তোমালোকে ইলেক্ট্ৰনীয় বিন্যাসটো জানিব লাগিব হা, ইয়াৰ কাৰণে তোমালোকৰ এইবিলাক যে এই টেবুলখন গম পাবই লাগিব, এতিয়াই গম পাব। টেবুল 3.3 পাঠ্যপুথিৰ টেবুল 3.3 যোনখন আছে চাই লওক। হৈ গ'ল। এতিয়া আয়নীয় যৌগৰ ধৰ্ম পালো। এতিয়া আমি চালো যে আয়নীয় যৌগ কেনেদৰে গঠন হয় সেইটো চালো বস্তুটো। এতিয়া আয়নীয় যৌগবিলাক কৰ ধৰ্মবিলাক কি সেইটো চাম। তোমালোকৰ পৰীক্ষাত আহিব আয়নীয় যৌগ কেনেদৰে গঠন হয় লিখা এক্সাম্পল, তেওঁলোকে ছডিয়াম ক্লৰাইড বা মেগনেছিয়াম ক্লৰাইডৰ এক্সাম্পল দি দিব পৰা। আৰু কেইটামান কৰিম তোমালোকৰ প্ৰশ্নাৱলীত, আৰু কেইটামান প্ৰশ্ন আছে এটা সব কৰিম। তোমালোকে এতিয়া চাও হা, আমি এতিয়া তোমালোকৰ আয়নীয় যৌগৰ ধৰ্ম একদম সিম্পল, মানে মনত ৰাখিবা হা, এইবিলাক বস্তু একদম সিম্পল হয়। প্ৰথমটো হৈছে ভৌতিক ধৰ্ম চাম, ফিজিকেল প্ৰপাৰ্টিজ কি আছে। আয়নীয় যৌগবোৰ কি কঠিন আৰু দৃঢ় হয়, কঠিন আৰু দৃঢ়, টান হ'ব মানে বস্তুৰ। আৰু ধনাত্মক ঋণাত্মক আয়নৰ মাজত বিদ্যুৎ স্থিতীয় আকৰ্ষণীয় বল অতি শক্তিশালী। গম পাইছা? এটা কি বিদ্যুৎ স্থিতীয় যোনটো আকৰ্ষণ, মানে ইলেক্ট্ৰনিক যোনটো এট্ৰেকশ্যনটো সেইটো বহুত বেছি মানে হ'ব। আৰু ইহঁতি কি হয়, চনকা হয়, চনকা, আৰু চাপ প্ৰয়োগ কৰিলে ইহঁতি সহজে টুকুৰা হয়। ব্ৰিটল হয়, ব্ৰিটল, ইংৰাজীত ব্ৰিটল বুলি কয়, ব্ৰিটল বুলি কয়, ব্ৰিটল হ'ব। কি আমি প্ৰপাৰ্টিজ হ'ল, ফিজিকেল প্ৰপাৰ্টিজ কি কঠিন আৰু দৃঢ়, বিদ্যুৎ আকৰ্ষণীয় বল অতি শক্তিশালী, বা এটি চনকা হয়, আৰু অধিক চাপ প্ৰয়োগ কৰিলে এটি সদনে টুকুৰা হৈ যায়। এইকেইটা এটা পইণ্ট কৰি লিখা। তোমালোকে নোটছ কেনেকৈ বনাবা, 1 ভৌতিক ধৰ্ম বুলি লিখা, ভৌতিক ধৰ্মৰ পিছত 1 কঠিন আৰু দৃঢ়, 2ত লিখিবা বিদ্যুৎ আকৰ্ষণীয় বল অতি শক্তিশালী, 3 নম্বৰ স্থানত লিখিবা চনকা, 4ৰ্থত লিখিবা এনেকে চাপ কৰিলে সহজে টুকুৰা হৈ যায়। এতিয়া টিচাৰেও মানে নম্বৰ দিবলৈ ভাল পায়, মানে ডাইৰেক্ট দেখা আনচাৰটো দেখা থাকে ন, এইবিলাক বস্তু ফ্ৰণ্টত থাকে। আৰু ইহঁতৰ কি হয়, যোনবিলাক আয়নীয় যৌগ থাকিব, ইহঁতৰ গলনাংক আৰু উত্তোলনাংক, মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট, কি হয়, অতি উচ্চ হয়, বহুত বেছি। এইটো লিখা। কাৰণটো চোৱা, কাৰণটো মেইন ইম্পৰ্টেণ্ট বস্তু, কাৰণ কেইটা হা, কাৰণ জানিব লাগিব তোমালোকে। কাৰণ আন্ত আয়নীয় আকৰ্ষণ বল ভাঙিবলৈ বহু তাপ শক্তিৰ প্ৰয়োজন হয়। দেখি থোৱা এইটো বস্তু। ইহঁতৰ কি হয়, আয়নীয় যৌগৰ বিলাকৰ কি হয়, গলনাংক আৰু উত্তোলনাংক বহুত বেছি হয়। কিয় বেছি হয়? কাৰণ ইহঁতৰ মাজত থকা আয়নীয় আকৰ্ষণ, আন্ত আয়নীয় আকৰ্ষণ, ইন্ট্ৰা আয়নিক এট্ৰেকশ্যন, এইবিলাক ভাঙিবলৈ বহুত তাপ শক্তিৰ উৎপত্তি হয়, সেইটো কাৰণে। নেক্সটটো চাম আমি কি, দ্ৰৱণীয়তা। আয়নীয় যৌগবোৰ সাধাৰণতে পানীত দ্ৰৱণীয়, পানীত দ্ৰৱীভূত হয় হা, আৰু কেৰাচিন পেট্ৰল আদি অমৰ্দক দ্ৰাৱকত অদ্ৰৱণীয়। পানীত দ্ৰৱণীয়, কিন্তু কেৰাচিন পেট্ৰল এইবিলাকত কি হয়, দ্ৰৱণীয় নহয়, মানে কি হয়, মিক্স নহয়। হৈ গ'ল। নে বিদ্যুৎ পৰিবাহিতা। এতিয়া কঠিন অৱস্থাত কি হয়, কঠিন অৱস্থাত বিদ্যুৎ পৰিবহন নকৰে, এইটো আমি আগতেও চাই আহিছো হ'ব, আজি তোমালোকে আকৌ চাবা। কিন্তু আয়নবোৰ চলাচল কৰিব নোৱাৰে, কাৰণ কিয়, তোমাৰ প্ৰশ্ন আহিলে যে আয়নীয় যৌগবিলাকে কঠিন অৱস্থাত কিয় বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, কাৰণ আয়নবোৰ চলাচল কৰিব নোৱাৰে হ'ব। কিন্তু পানীত দ্ৰৱীভূত অৱস্থাত বা গলিত অৱস্থাত, বিগলিত অৱস্থাত, মল্টেন ষ্টেটত আয়নবোৰ মুক্ত হৈ চলাচল কৰিব পাৰে আৰু বিদ্যুৎ পৰিবহন কৰিব পাৰে। হৈ গ'ল। আয়নীয় যৌগবিলাকে কি কৰে, তোমাৰ কঠিন অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, কাৰণ আয়নবিলাক চলাচল কৰিব নোৱাৰে। কিন্তু যেতিয়া এটি পানীত দ্ৰৱীভূত হৈ থাকিব, তেতিয়া কি কৰিব, গলিত অৱস্থাত থাকিব, পানীত দ্ৰৱীভূত অৱস্থাত থাকিব, যে আয়নবিলাক খোলা, মানে পুৰা মুক্তভাৱে চলাচল কৰিব পাৰিব। এটি মুক্ত হৈ যায়, মানে গম পাইছা, মুক্ত হৈ যায়, মানে কাঞ্চনজংঘা হৈ যায়। সেইকাৰণে তোমাৰ ই বিদ্যুৎ পৰিবহন কৰিব পাৰে হ'ব। এতিয়া চালো, এটা 4টা ইম্পৰ্টেণ্ট মনত ৰাখিবা। ভৌতিক ধৰ্ম কি আছিলে, কঠিন আৰু দৃঢ় হয়, এটি চনকা হয়, বিটল হয়, আকৰ্ষণ বহুত শক্তিশালী, তাত আকৌ ইহঁতি গলনাংক উত্তোলনাংক বহুত উচ্চ। কিয় উচ্চ? কাৰণ ইহঁতৰ মানে কি হয়, বহুত তাপ শক্তিৰ প্ৰয়োজন, ইহঁতৰ যোনটো আন্ত আয়নীয় আকৰ্ষণ আছে সেইটো গুচাবলৈ। আৰু দ্ৰৱণীয়তা, পানীত দ্ৰৱীভূত হয়, কিন্তু তেলবিলাকত যেনেদৰে কেৰাচিন হওক, পেট্ৰল হওক, এইবিলাকত দ্ৰৱীভূত নহয়। হৈ গ'ল। বিদ্যুৎ পৰিবাহিতা, কঠিন অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, কাৰণ আয়নবিলাক চলাচল কৰিব নোৱাৰে, কিন্তু দ্ৰৱীভূত অৱস্থাত বা গলিত অৱস্থাত, মল্টেন ষ্টেটত সিহঁতি বিদ্যুৎ প্ৰবাহিত কৰিব পাৰে, কাৰণ কি হ'ব, আয়নবিলাক মুক্ত হৈ যায় আৰু ইহঁতি মুক্তভাৱে চলাচল কৰিব পাৰে। হৈ গ'ল। এতিয়া প্ৰশ্নাৱলী দিছে চোৱা,
ইয়াত প্ৰথম প্ৰশ্নটো দিছে সোডিয়াম অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ লিখা পাৰিবা নাই এইটো একদম ইজি বাহিৰৰ কক্ষত যিমানটা ইলেক্ট্ৰন আহিব সেইটো লিখি দিলে হৈ যায় কিয় লিখিব কৈছে সোডিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কিমান আছিলে 2H7 নাছিলে জানো 17 নহয় জানো তাৰ হেৰি তোমাৰ ইলেক্ট্ৰনিক কি পৰমাণু ক্ৰমাংক সোডিয়াম ক'ত সোডিয়াম এইটো চোৱা 11 নাছিলে জানো সোডিয়ামৰ 11 সৰি ভুল হৈ গ'ল 17 নহয় সোডিয়ামৰ 11 মেগনেছিয়ামৰ 17 ক্লৰিনৰ আছিলে ক্লৰিনৰ এতিয়া ইলেক্ট্ৰনীয় বিন্দু গঠন কৰিব লাগে আমি কৰি দিওঁ একেবাৰে ইজি সোডিয়ামটো লিখিম 28111 এইটোৱে সোডিয়াম মেগনেছিয়ামৰ কিমান আছিলে তোমাৰ মেগনেছিয়ামৰ 12 তো ইয়াৰ হ'ব 282 হৈ গ'ল অক্সিজেনৰ কিমান আছিলে তোমাৰ কিমান আছিলে অক্সিজেনৰ কোৱা হ'লনে এইকেইটা প্ৰথম আনসাৰ এক নম্বৰৰ প্ৰথমকেইটা আনসাৰ সোডিয়াম মেগনেছিয়াম আৰু অক্সিজেনৰ এতিয়া ইলেক্ট্ৰনৰ স্থানান্তৰৰ জৰিয়তে Na2O আৰু মেগনেছিয়াম অক্সাইডৰ গঠন লিখা এইটো শুনি যেনে কৰিছিলো আমি ঠিক তেনেদৰে কৰিম এতিয়া চাই যাবা হা ভালদৰে সোডিয়ামৰ কিমান আছিলে 281 কি কৰিব ইলেক্ট্ৰনটো দি দিব এটা ইলেক্ট্ৰন হৈ যাব হৈ গ'ল অক্সিজেনৰ কিমান আছিলে 2 6 আছিলে ই কি কৰিব তোমাৰ দুটা ইলেক্ট্ৰন ল'ব দুটা ইলেক্ট্ৰন ল'লে কি উৎপত্তি হ'ব তোমাৰ O2 মাইনাছৰ উৎপত্তি হ'ব এতিয়া তোমাৰ এতিয়া কি কৈছে Na2O আছে ন সোডিয়াম দুটা থাকিব ইয়াত সোডিয়াম দুটা থাকিব প্লাস অক্সিজেন হৈ গ'ল এইটো ইয়াৰ যোনটো আছিলে দি দিব এনেকৈ দেখাই দিবা হৈ গ'ল হ'লনে একদম ইজি Na2O হৈ গ'ল এতিয়া এই 3 নম্বৰ প্ৰশ্নটো কৈছে যে এই যৌগটোৰ আয়নসমূহ কি ইয়াত আয়ন কি আছিলে Na+ এটা আয়ন হ'ব ইয়াত 2+ হা এই দুটা 2+ হ'ব ৰবা এইটো Na+ হ'ব 2- হ'ব ইয়াত আয়ন বিলাক হা আয়ন বিলাক লিখি দিছো ইয়াত বেলেগ এটা কালাৰে লিখো Na+ কি কেটায়ন আৰু 3 নম্বৰটো চাই লোৱা বুজি নাপালে ক'বা হ'ল নেক্সটটো কৰো এতিয়া MgO মেগনেছিয়ামৰ কিমান আছিলে তোমাৰ 282 দুটা ইলেক্ট্ৰন এৰি দিলে দুটা ইলেক্ট্ৰন এৰি দিলে অক্সিজেনৰ কিমান আছিলে দুটা ইলেক্ট্ৰন ল'লে বনি গ'ল O2 মাইনাছ হ'ব মেগনেছিয়াম দুটা ইলেক্ট্ৰন আছিলে বাহিৰত
অক্সিজেন এটা ইলেক্ট্ৰন যাব আয়নবোৰ লিখি দিও এতিয়া তোমালোকৰ ইংৰাজীতে লিখি দিছো দেই বেছ নাপাবা আৰু তুমি লিখি ল'বা তোমালোকে হৈছে কিবা বুজি নাপালে কবা আৰু ডাউট থাকিলে কবা আৰু ডাউট নাথাকিলেতো কেছ নাই ডাউট থাকিলে কবা হা হ'ব নেক্সট প্ৰশ্নটোলৈ যাওঁ আমি এতিয়া আয়নীয় যৌগবোৰ গলনাংক কিয় বেছি এইটো অলপত পঢ়ি আহিল নাই আমি দিছ ইজ দ্য আনসাৰ ইয়াত বেছি অলপ দীঘলকৈ লিখা আছে মাজে বেছি অলপ ইনফৰমেশ্যন এড কৰিব পাৰো সেইটো কাৰণে অলপ দীঘলকৈ লিখিছো হা বেছি নহ'ব আৰু তোমালোকে বুজা জাষ্ট এই আয়নীয় যৌগবোৰ ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত আয়নেৰে গঠিত গম পাওঁ আমি এইটো কথা এতিয়া বিপৰীতভাৱে আহিত এই আয়নসমূহ কি হয় মাজত বিদ্যুৎ স্থিতিয় বা আন্তঃ আয়নীয় আকৰ্ষণ বলৰ মান যথেষ্ট বেছি সেয়ে আকৰ্ষণ বল ভঙাৰ বাবে বৃহৎ পৰিমাণৰ শক্তি অধিক উষ্ণতাৰ প্ৰয়োজন হয় সেয়ে আয়নীয় যৌগবোৰ গলনাংক মানে অধিক হয় হ'ব এটা উদাহৰণ এটা দি দিছো চাই লোৱা লিখি ল'বা এতিয়া আমি নেক্সট যাওঁ এতিয়া নেক্সট আমি চাম যে ধাতুবিলাকৰ উৎস নেক্সট আমাৰ টপিকটো আমি ধাতুবিলাক ক'ৰ পৰা আহৰণ কৰো ধাতুবিলাক ক'ৰ পৰা পাওঁ সেইটো চাম হা এতিয়া পৃথিৱীৰ খোলাটো হৈছে ধাতুৰ প্ৰধান উৎস মানে হ'ব ধাতুৰ প্ৰধান উৎস কি তোমালোকৰ এমসিকিউ যদি সুধিয়ে ধাতুৰ প্ৰধান উৎস কি বুলি কলে আমাৰ ক'ব লাগিব আমি পৃথিৱীৰ খোলাটো হ'ব সাগৰৰ পানীটো দ্ৰৱণীয় লৱণ কিছুমান থাকে যেনে সোডিয়াম ক্লৰাইড আমি যোনটো খোৱা চল খাওঁ মেগনেছিয়াম ক্লৰাইড এইবিলাক ক'বা আমি পাওঁ এতিয়া সাগৰৰ পানীৰ পৰা পাওঁ এতিয়া মেগনেছিয়াম ক্লৰাইড এইটো ইম্পৰ্টেণ্ট তোমালোকৰ এটা ইম্পৰ্টেণ্ট কথা কৈ দিলোঁ মই এটা ইম্পৰ্টেণ্ট হ'ল যে মেগনেছিয়াম ক্লৰাইড আৰু সোডিয়াম ক্লৰাইড ক'ৰ পৰা আহৰণ কৰা হয় সাগৰৰ পানীৰ পৰা হ'ব এটা কি আকাৰত থাকে ই দ্ৰৱণীয় লৱণ আকাৰত থাকে এতিয়া পানী পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূতত্ত্বত পোৱা পদাৰ্থবোৰ হৈছে খনিজ মানে অৱস্থাত মানে তোমাৰ যদি খনিজ পদাৰ্থ বা মণিক বুলি কোৱা হয় এইটো প্ৰশ্ন তোমালোকক সোধা দেখা যায় খনিজ বা মণিক মানে কি এইটো তোমালোকে এইটো লাইন লিখিব লাগিব হ'ব এতিয়া কিছুমান খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিলাক লাভজনকভাৱে আহৰণ কৰিব পাৰি আৰু এইবিলাকক কি বুলি কয় আকৰ বা আকৰিক বুলি কয় যাৰ ইংৰাজীত অ'ৰ বুলি কোৱা হয় হ'ব ইয়াত ইম্পৰ্টেণ্ট বস্তু হ'ল তোমালোকে চাবলৈ এতিয়া মনত ৰাখি থোৱা যে সোডিয়াম ক্লৰাইড আৰু মেগনেছিয়াম ক্লৰাইড ক'ৰ পৰা আহৰণ কৰা হয় খনিজ বা মণিক মানে কি আৰু আকৰিক বা আকৰ মানে কি জলদি লিখি লোৱা এইকেইটা বস্তু তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন সুধিয়া দেখা যায় বা কেতিয়াবা তোমালোকৰ এমসিকিউটো দি দিব পাৰে বুজি পাইছা হ'ব ডাউট থাকিব নালাগে জাষ্ট মুখস্থ কৰা বস্তু একদম ইজি কথা আৰু যোনবিলাক বস্তু মানে ভূতত্ত্বতে পোৱা যায় মানে তোমাৰ মাটিতে পোৱা যায় আৰু যোনবিলাক মানে তোমাৰ ধাতুৰ নিশ্চয় লাভজনক আহৰণ কৰিব পাৰি ধাতুবিলাক সেইটো কাৰণে এটোকে অ'ৰ বুলি কয় পঢ়ি লোৱা এইটো হা লিখি দিছো এতিয়া নেক্সট আমি চাম যে ধাতু আহৰণ কেনেদৰে হয় ধাতুক আহৰণ কেনেদৰে কৰা হয় বুজি পালা এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে মন দিবা বহুতে এইটো অলপ টান পায় এইটো টপিক হয় টান একো টান নহয় অলপ কিছুমান কেমিষ্ট্ৰি অলপ বেছি ৰিয়েকশ্যন কিছুমান আছে তথাপিও বহুত ইজিকে মই তোমালোকক বুজাম একদম ইজিকে বুজাম যিমান মই পাৰো সিমান ইজিকে বনাম সিমান ইজিকে তোমালোক নোটছ বিলাক দি দিম তোমালোকে জাষ্ট মোৰ কথাবিলাক শুনিবা আৰু এইবিলাক নোটছ বিলাক টুকি যাবা হ'ব ইয়াৰ কাৰণে নীলা চি আহিলো নীলা ৰঙৰ হ'ব এতিয়া ধাতুবোৰ সক্ৰিয়তা ক্ৰমৰ আধাৰত আহৰণ কৰা হয় আমি সক্ৰিয়তা ক্ৰম আগত পঢ়ি আহিছো
সক্ৰিয়তা ক্ৰম কিমান ইম্পৰ্টেণ্ট গম পাইছে সেকেন্ড পাৰ্টটো চাইছে চাগে আমাৰ বহুত ইম্পৰ্টেণ্ট হয় এই সক্ৰিয়তা ক্ৰমৰ পৰাই আমি কি কৰিম ধাতুৰ মানে কি আধাৰত মানে আমি আহৰণ কৰিম সেইটো বস্তু আমি গম পাম হ'ব কিছুমান ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত থাকে মানে মুক্ত অৱস্থা মানে ডাইৰেক্ট ধাতু অৱস্থাত থাকে মানে যেনেকৈ সোণ হওক ৰূপ হওক একদম ডাইৰেক্ট মুক্ত অৱস্থাত থাকে সোণ ৰূপ হিচাপে থাকে গম পাইছা ইহঁতি মানে বেলেগৰ লগত সংমিশ্ৰণ হৈ নাথাকে সেইবিলাকক এইবিলাক প্ৰায় যৌগ অৱস্থাত থাকে মানে যৌগ অৱস্থা সোণ যৌগ হিচাপে থাকিব মানে ৰূপ প্লেটিনাম এইবিলাক ডাইৰেক্ট মানে সিহঁতি অকলে থাকে মানে বেলেগৰ লগত ৰিয়েক্ট কৰি মিক্স কৰি নাথাকে হ'ব সক্ৰিয়তা শ্ৰেণীত তলৰ ধাতুবিলাক যোনবিলাক ধাতুবিলাক তলৰ হয় কম সক্ৰিয় হয় আৰু ইহঁতি মুক্ত অৱস্থাত পোৱা যায় এখন সক্ৰিয়তা শ্ৰেণী যোনখন অলপ আগত পাইছিলো ইয়াত চোৱা যোনবিলাক ওপৰৰ ধাতু পটেছিয়াম সোডিয়াম পটেছিয়াম কেলছিয়াম মেগনেছিয়াম এলুমিনিয়াম এইবিলাক কি হয় ওপৰৰ ধাতু জিংক আইৰণ লিড কপাৰ এইবিলাক কি মাজৰ আৰু কি গোল্ড সোণ আৰু ৰূপ কি হয় তোমাৰ একদম তলৰ ইহঁতি কি হয় মুক্ত মৌল হিচাপে পোৱা যায় গম পাইছা সোণ আৰু ৰূপ এইটো কি হয় এইকেইটা সোণ আৰু ৰূপ গোল্ড সিলভাৰ প্লেটিনাম কপাৰ এইবিলাক কি হয় তোমাৰ মুক্ত অৱস্থাত আমাৰ প্ৰকৃতিত পোৱা যায় গম পাইছা এটি কিয় মুক্ত অৱস্থাত পোৱা যায় কাৰণ ইহঁতি কম সক্ৰিয় ইহঁতি বেলেগৰ লগত বিক্ৰিয়া কৰি নাথাকে মানে ইহঁতি কম সক্ৰিয় কাৰণে ইহঁতক আমি মুক্ত অৱস্থাতে প্ৰকৃতিৰ পৰা আহৰণ কৰিব পাৰো কোনকেইটা গোল্ড সিলভাৰ প্লেটিনাম আৰু কপাৰ মন থাকিলে গোল্ড সিলভাৰ প্লেটিনাম কপাৰ লিখি লোৱা মন থৈ লোৱা এতিয়া কপাৰ আৰু সিলভাৰ সালফাইড বা অক্সাইড আকৰ হিচাপেও পোৱা যায় কিন্তু কপাৰ আৰু সিলভাৰ কেতিয়াবা কি হয় সালফেট আৰু অক্সাইড হিচাপেও আকৰ মানে কি ওৰ মানে তোমাৰ কেতিয়াবা সিলভাৰ আৰু কপাৰটো কি হয় সালফাইড বা অক্সাইড অৱস্থাতো পোৱা যায় বুজি পাইছা হ'ব এতিয়া সক্ৰিয়তা শ্ৰেণী একদম ওপৰৰ ধাতুখিনি এইখিনি ওপৰৰ ধাতু সোডিয়াম পটেছিয়াম কেলছিয়াম মেগনেছিয়াম এলুমিনিয়াম এইবিলাক কি হয় তোমাৰ অতি সক্ৰিয় ধাতু ইহঁতি মুক্ত মৌল হিচাপে পোৱা নাযায় ইহঁতক বুজি পাইছা ইহঁতি মুক্ত হিচাপে নাথাকে কাৰণ ইহঁতি বহুত সক্ৰিয় ইহঁতি মানে তোমাৰ বেলেগ ধাতুৰ লগত বা বেলেগ মৌলৰ লগত বিক্ৰিয়া কৰি থাকে মানে হ'ব এই সক্ৰিয়তা শ্ৰেণীৰ একদম মাজৰ ধাতুকেইটা জিংক আইৰণ লেড এইকেইটা মজলীয়া সক্ৰিয় আৰু যৌগ হিচাপেও পোৱা যায় কেতিয়াবা ইহঁতক মানে তোমাৰ যৌগ হিচাপেও পোৱা যায় ইহঁতি কাৰণ কি হয় মজলীয়াভাৱে সক্ৰিয় মানে বেছি সক্ৰিয় নহয় কিন্তু ওপৰৰ যোনকেইটা ধাতু পটেছিয়াম সোডিয়াম কেলছিয়াম মেগনেছিয়াম এলুমিনিয়াম ইহঁতি অতি সক্ৰিয় ইহঁতক মানে মুক্ত ৰূপত আমি নেদেখো আমি নাপাওঁ বুজি পালা হ'ব এতিয়া সৰভাগ এইটো ইম্পৰ্টেণ্ট হা সৰভাগ ধাতু আকৰ অক্সাইড ধৰণৰ কাৰণ অক্সিজেনে অত্যন্ত সক্ৰিয় আৰু প্ৰচুৰ আমি সৰভাগ মানে ধাতুৰ যোনবিলাক আকৰ বা ওৰ সেই আকৰবিলাক আমি কিয় অক্সাইড ৰূপে পাওঁ অক্সাইড ৰূপে কিয় পাওঁ কাৰণ অক্সিজেনটো সবতছে বেছিকে বিক্ৰিয়া কৰে অত্যন্ত সক্ৰিয় আৰু প্ৰচুৰভাৱে বিক্ৰিয়া কৰে কাৰণে আমি সৰভাগ যোনবিলাক মানে বেছিভাগ যোনবিলাক মানে তোমাৰ আকৰ আছে সেইবিলাক আমি কিহত পাওঁ আমি অক্সাইড ৰূপত পাওঁ হ'ব এতিয়া সক্ৰিয়তা আধাৰত ধাতুবোৰ তিনিটা ভাগত ভাগ কৰিব পাৰি এতিয়া কম সক্ৰিয় মজলীয়াভাৱে সক্ৰিয় আৰু অতি সক্ৰিয় হ'ব এইকেইটা হৈছে তোমাৰ ওপৰৰ যোনটো সোডিয়াম পটেছিয়াম কেলছিয়াম মেগনেছিয়াম এলুমিনিয়াম এটা অতি সক্ৰিয় তাৰপৰা মজলীয়া সক্ৰিয় হৈছে জিংক আইৰণ লেড আৰু কপাৰ এইকেইটা কি হয় মজলীয়াভাৱে সক্ৰিয় আৰু অতি কম সক্ৰিয় হৈছে গোল্ড আৰু সিলভাৰ হ'ব এতিয়া তোমালোকে চোৱা এখন তোমালোকৰ 3.10 যোনখন চিত্ৰ হয় ফিগাৰ 3.10 এইখনত চোৱা তাত আকৰবিলাক কি কৰে প্ৰথমতে ওৰ আকৰ মানে কি আছে ওৰ এইবিলাক প্ৰথমতে কি কৰিব আকৰবিলাক গাঢ়ীকৰণ কৰা হ'ব মানে কি হ'ব এটা পাতল কৰা হ'ব মানে গম পাইছা তোমাৰ আৰু বিভিন্ন পদ্ধতি আছে সিহঁতক মানে তোমাৰ পাতলা কৰা হ'ব তাৰ পৰা কি হ'ব অতি সক্ৰিয় যোনবিলাক ধাতু থাকিব তাত সেইবিলাক কৰিব বিগলিত আকাৰ কৰি বিদ্যুৎ বিশ্লেষণ কৰি বিশুদ্ধ ধাতুলৈ পৰিণত কৰিব আৰু যিবিলাক মজলীয়াভাৱে সক্ৰিয় আছিলে সেইবিলাকক কি কৰিব কাৰ্বনেট আকৰ বনাব নাইবা সালফাইড আকৰ থাকিব এটা যোনবিলাক কাৰ্বনেট আকৰ থাকিব এইবিলাকক দগ্ধীকৰণ কৰা হ'ব আৰু যোনবিলাক সালফাইড আয়ৰন আকৰ থাকিব তাপজাৰণ কৰা হ'ব আৰু লাষ্টত ধাতব অক্সাইড বনাই ধাতুলৈ বিজাৰণ কৰি ধাতু বিশুদ্ধ কৰি দিব বিশুদ্ধ ধাতু উলিয়াব যিবিলাক কম সক্ৰিয় ধাতু এইবিলাক সালফাইড আকৰ থাকিব বা কেতিয়াবা তাপজাৰণ কৰিব তাপ দি দিব ধাতু অৱস্থাত পাই যাব তাৰপিছত সিহঁতক কি হয় শোধন কৰা হ'ব এই যিখন টেবুল দিয়া আছে তোমালোকৰ টেবুল চিত্ৰ 3.10 এখন বহুত ইম্পৰ্টেণ্ট বুজি পাইছা এখন তোমালোকে চাই ল'বা এতিয়া প্ৰতি বিভাগৰ
এতিয়া আমি চালো যে এটা তিনটা বিভাগ চালো যে কম সক্ৰিয় মজলীয়াভাৱে সক্ৰিয় অতি সক্ৰিয় প্ৰতিটো বিভাগৰ কাৰণে মানে তোমাৰ আহৰণৰ পদ্ধতিটো বেলেগ বেলেগ থাকে বুজি পালা আমি দেখিলো ইয়াত এটা আকৰৰ পৰা বিশুদ্ধ ধাতু নিষ্কাৰণৰ বাবে কিছুমান খাপ থাকে আৰু এই খাপবিলাকে আমাৰ কি হয় চিত্ৰ 3.10 দিয়া আছে আমি এখন অলপ আগত কৈ গলো এইটো বস্তু হল কাৰণ ইম্পৰ্টেন্ট হা তোমালোকে চাই যাবা তাৰপিছত এতিয়া চাম আমি আকৰ গ্ৰাহীকৰণ বা এনৰিচমেন্ট অফ ওৰ্ছ কেনেদৰে কৰা হয় এটো প্ৰথম যোনটো আমাৰ স্টেপ আকৰ গ্ৰাহীকৰণ এনৰিচমেন্ট অফ ওৰ কেনেদৰে কৰা হয় চাওঁ এতিয়া খনিৰ পৰা আহৰণ কৰা আকৰত মাটি বালি আদি অশুদ্ধি মিহলি হৈ থাকে তাৰপিছত খনিৰ পৰা যেতিয়া আমি কিবা এটা ধাতু আহৰণ কৰো তে কি হয় ই মাটি বালি আদি বোকা চোকা ধেৰ থাকিব পাৰে তো ইহঁতক মানে অতৰাই আমি অকল মানে কোনখিনি আকৰ থাকিব আকৰ মানে কি হয় ওৰ এই ওৰখিনিক আমি কি কৰিব লাগিব বেলেগ কৰিব লাগিব মাটি আৰু বালিৰ পৰা তো সেইটো কাৰণে কি হয় আৰু এই যোনবিলাক অশুদ্ধি অপদ্ৰব্য থাকিব ইয়াৰ কি খনিজ মল বা গেংগু বুলি কোৱা হয় হ'ব গেংগু বা খনিজ মল মানে কি হয় যোনবিলাক আকৰ লগত যোনবিলাক মাটি বালি আদি যোনবিলাক মানে তোমাৰ অদ্ৰব্য বা অশুদ্ধি মিক্স হৈ থাকিব এইবিলাকে কি বুলি কয় তোমাৰ খনিজ মল বা গেংগু কোৱা হয় এইটো সোধা দেখা যায় হা তোমালোকৰ তিনটা মেইন ইম্পৰ্টেন্ট তোমালোকৰ ইয়াত ডেফিনেশ্যন সোধা দেখা যায় সংজ্ঞা সোধা দেখা যায় প্ৰথমটো হৈছে তোমালোকৰ এইকেইটা খনিজ পদাৰ্থ বা মণিক মানে কি আকৰিক বা আকৰ মানে কি আৰু 3 নম্বৰটো হৈছে তোমালোকৰ খনিজ মল বা গেংগু মানে কি হয় হ'ব ধাতু নিষ্কাৰণৰ আৰম্ভণিতে খনিজ মলবোৰ আঁতৰা হয় এই গেংগু বিলাকক আঁতৰোৱা হয় আৰম্ভণিতে মানে তাতে সেই আৰু এই আকৰ আৰু অপদ্ৰব্য ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি খনিজ মল আঁতৰাবলৈ বেলেগ বেলেগ পদ্ধতি ব্যৱহাৰ কৰা হয় আৰু এই যোনবিলাক আমাৰ এটা যোনটো পদ্ধতিত আছে আৰু যোনটো এটা প্ৰচেছটো সেই প্ৰচেছটোকে আমি কি বুলি কওঁ এনৰিচমেন্ট অফ ওৰ বা আকৰ গ্ৰাহীকৰণ হয় আকৰ গ্ৰাহীকৰণ বুলি কওঁ এতিয়া আকৰ গ্ৰাহীকৰণত কি কৰা হয় আকৰ গ্ৰাহীকৰণত কি কৰা হয় যোনটো আমাৰ খনিজ মল বা গেংগু থাকে খনিজ মল বা গেংগু মানে কি হয় আকৰ লগত মিহলি হৈ থকা মাটি বালি ইত্যাদি যোনবিলাক মানে অপদ্ৰব্য বা অশুদ্ধি থাকে সেইবিলাকক অতৰুৱা হয় মানে এনৰিচমেন্ট অফ ওৰ বা আকৰ গ্ৰাহীকৰণ হ'ব এটা মনত ৰাখিলা কোলটো চোৱা কয়লাটো এনেকুৱা পিয়ৰ কয়লাটো এনেকুৱা কিন্তু ই কয়লা এনেদৰে থাকে গেংগুটো এইটো কয়লা মানে যোনটো খনিজ মল কয়লাৰ ইয়াৰ পৰা কয়লাটো তোমাৰ আহৰণ কৰা হয় ঠিক তেনেদৰে এইটো এটা চোৱা তোমাৰ হেৰি গেংগু তোমাৰ মিক্স হৈ আছে কপাৰৰ এইটো কপাৰৰ আছিলে হা কপাৰ এনেদৰে পোৱা যায় ইয়াৰ পৰা আকৌ কপাৰটো এক্সট্ৰাকে ওলোৱা হয় হৈ গ'ল এতিয়া নেক্সটটো আমি চাওঁ নেক্সট আমাৰ যোনটো মানে পদ্ধতি এই পদ্ধতি হৈছে এক্সট্ৰেক্টিং মেটেলছ লো ইন দা এক্টিভিটি সিৰিজ নিম্ন সক্ৰিয়তাৰ ধাতু নিষ্কাৰণ যোনবিলাক কম সক্ৰিয় ধাতু কোন ৰূপ এইবিলাক কেনেদৰে আমি মানে আহৰণ কৰো সেইটো চাওঁ এতিয়া সক্ৰিয়তা শ্ৰেণীৰ তলৰ ধাতুবোৰ প্ৰায় নিষ্ক্ৰিয় মানে ইহঁতি বিক্ৰিয়া পটককে কৰিব নোৱাৰে এই ধাতুবোৰ অক্সাইড উত্তপ্ত কৰি ধাতু আহৰণ কৰা হয় ইহঁতৰ যোনবিলাক অক্সাইড থাকিব সেই অক্সাইড বিলাক উত্তপ্ত কৰি দিলে আমি কি বুলি কওঁ আমি পিয়ৰ ধাতুটো পাই যাম হ'ব এতিয়া প্ৰথম এইটো এটা ইম্পৰ্টেন্ট হা চিনাবাৰ HGS এইটো ইম্পৰ্টেন্ট চিনাবাৰ আৰু ইয়াৰ চিনাবাৰ ৰাসায়নিক সংকেত HGS মনত ৰাখা চিনাবাৰটো কিহৰ হয় মাৰ্কিউৰিৰ আকৰিক হয় মানে পাৰাৰ আকৰটো কি বুলি কওঁ আমি চিনাবাৰ বুলি কওঁ চিনাবাৰৰ ফৰ্মুলা ৰাসায়নিক সংকেতটো কি হয় HGS এতিয়া ইয়াক HGS ৰ পৰা চিনাবাৰৰ পৰা মাৰ্কিউৰি বা পাৰাৰটো কেনেদৰে আহৰণ কৰা হয় চাওঁ হা এতিয়া বতাহত উত্তপ্ত কৰিলে HGO উৎপন্ন হয় এটা যে যদি HGS ক চিনাবাৰক যদি আমি বতাহত উত্তপ্ত কৰি দিওঁ তেতিয়া কি হ'ব HGO মাৰ্কিউৰিক অক্সাইডৰ উৎপত্তি হ'ব আৰু পুনৰ অধিক উত্তাপত যদি আমি হেই কৰি দিওঁ উত্তপ্ত কৰি দিওঁ বেছি আৰু গৰম কৰি দিওঁ বেছি তাপ দি দিওঁ তেতিয়া কি হ'ব HGO টো Hg বনি যাব মানে মাৰ্কিউৰিক অক্সাইডটো মাৰ্কিউৰি বনি যাব তাৰে সমীকৰণটো চোৱা HGS টো কি হয় চিনাবাৰ বুলি কওঁ চিনাবাৰটো কি হয় তোমাৰ মাৰ্কিউৰি বা পাৰাৰ আকৰিক হ'ব তাক আমি কি কৰিলো তাপ দি দিলো তাপ দিয়া মানে কি অক্সিজেন দি দিয়া কি উৎপত্তি হ'ল মাৰ্কিউৰিক অক্সাইডৰ HGO আৰু সালফাৰ ডাই অক্সাইডৰ উৎপত্তি হ'ল হা এতিয়া এই HGO টোক আৰু তাপ দি দিলো আৰু তাপ বেছি তাপ দিয়াৰ লগে লগে কি উৎপত্তি হ'ল আমাৰ পাৰাৰ উৎপত্তি হ'ল বা পাৰা বা মাৰ্কিউৰি আৰু লগতে অক্সিজেন গেছ নিৰ্গত হ'ল এটো ইম্পৰ্টেন্ট হা তোমালোকৰ লিখিব পৰীক্ষাত লিখিব আহে যে যদি আহে যে পাৰা বা মাৰ্কিউৰি কেনেদৰে প্ৰকৃতিৰ পৰা আহৰণ কৰা হয় গোটেই প্ৰক্ৰিয়াটো লিখা তেতিয়া তোমালোকে এই দুটা লাইন এই তিনটা লাইন আৰু এই বিক্ৰিয়াকেইটা লিখি দিলে হৈ গ'ল একদম ইজি হয়নে আৰু এইটোৱে হৈছে তোমাৰ এইটো হৈছে চিনাবাৰ
এই যোনটো চিত্ৰত দেখিছা যে এইটো ৰঙা কলা এইটো কি হয় চিনাবাৰ যাক আমি HGS বুলি লিখো কেমিষ্ট্ৰিত হ'ব বুজি পালা ইয়াক কি কৰা হয় প্ৰথমতে চিনাবাৰ টুকুৰাক বেছি উত্তপ্ত কৰা হয় উত্তপ্ত কৰিলে HGS ৰ পৰা HGO বনি যায় গম পাইছা চিনাবাৰৰ পৰা তোমাৰ মাৰ্কিউৰিক অক্সাইড বনি যায় সেই মাৰ্কিউৰিক অক্সাইডটোক আৰু বেছি যদি উত্তপ্ত কৰি দিও কিহৰ উৎপত্তি হৈ যায় আমাৰ পাৰাৰ বা পিওৰ পাৰা বা মাৰ্কিউৰি উৎপত্তি হয় মানে হ'ব এতিয়া কপাৰ কেনেদৰে আহৰণ কৰা হয় চোৱা কপাৰৰ আকৰিক কি কপাৰ কি হিচাপে থাকে সালফাইড হিচাপে থাকে Cu2S কপাৰৰ আকৰিকৰ যদি ফৰ্মুলা লিখি মানে ৰাসায়নিক সংকেত লিখিব লাগে তোমালোকে পাৰিব লাগিব কি হয় Cu2S কপাৰ সালফেট Cu2S কপাৰৰ আকৰিক या বতাহৰ উপস্থিতিতে ইয়াক উত্তপ্ত কৰা হয় আৰু কপাৰৰ কি হয় কপাৰৰ ধাতু পোৱা যায় ইয়াত কি কয় কপাৰ সালফেটৰ পৰা বা Cu2S ৰ পৰা কেনেদৰে কপাৰ আহৰণ কৰা হয় বতাহৰ উপস্থিতিত আমি ইয়াক উত্তপ্ত কৰিব লাগিব সেম এই নিচিনাকে Cu2S ইয়াক আমি বতাহত অক্সিজেন দিলু বতাহত উত্তপ্ত কৰিলু তো কপাৰ অক্সাইডৰ উৎপত্তি হ'ল Cu2S ৰ উৎপত্তি হ'ল আৰু কি হ'ল CO2 অক্সাইডৰ উৎপত্তি হ'ল কপাৰ অক্সাইডৰ সেম মানে মাৰ্কিউৰি নিচিনা পাৰাৰ নিচিনা সেম তাৰপা আকৌ ইয়াক আৰু কপাৰ অক্সাইডক আকৌ উত্তপ্ত কৰিলু হেয়া কপাৰ অক্সাইডটো যোনটো আকৌ মানে তোমাৰ কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰাইলু যে কপাৰ উৎপত্তি হ'ল আৰু সালফাৰ ডাই অক্সাইডৰ উৎপত্তি হ'ল এই বিক্ৰিয়াবিলাক চাবা হা বিক্ৰিয়াবিলাক বহুত ইম্পৰ্টেন্ট আৰু এইটো হৈছে তোমাৰ কপাৰৰ আকৰ বুজি পাইছা তোমালোকে ভালদৰে চোৱা তেতিয়া বুজি পাবা নহলে বুজি নাপাবা আকৌ প্ৰসেসটা অলমোস্ট সেম ইয়াত সেকেন্ড স্টেপটো অলপ চেঞ্জ আছে ইয়াত চোৱা ইয়াত আৰু অলপ বেছি তাপ দি দিয়ে কিন্তু ইয়াত কি কৰে আকৌ কপাৰ সালফেটকে লগতে বিক্ৰিয়া কৰায় এইটো ইম্পৰ্টেন্ট হা তোমালোকে চাই লোৱা মাৰ্কিউৰিক অক্সাইড আৰু চিনাবাৰৰ যোনটো আহৰণৰ পদ্ধতি কপাৰ আৰু পাৰাৰ আহৰণৰ যোনটো পদ্ধতি এইটো তোমালোকৰ পৰীক্ষাত প্ৰায় হুদা দেখা যায় মানে তো চাই লোৱা আৰু হ'ব কিবা ডাউট আছে নেকি ডাউট থাকিলে কবা হা এতিয়া ভিডিওটো ইতিমধ্যে দীঘল হৈ গৈছে অলমোস্ট বাকিকেইটা আমি নেক্সট পাৰ্টত কৰিম হা কিন্তু আমাৰ থাৰ্ড পাৰ্টটো আছে থাৰ্ড পাৰ্টত ফৰ্থ পাৰ্টটো হ'ব চতুৰ্থ যোনটো ভাগ হ'ব চতুৰ্থ ভাগটোত তোমালোকৰ বাকিখিনি তোমালোকৰ যোনখিনি বাকিখিনি ধাতু আছে সেইখিনি আহৰণৰ বিষয়ে পঢ়িম এতিয়া হ'ব এতিয়া তোমালোকে এইটো ভালকে চাই লোৱা আৰু এবাৰ কৈ দিছো হা চিনাবাৰ মানে কি হয় চিনাবাৰ মানে আছে তোমাৰ মাৰ্কিউৰি বা পাৰাৰ আকৰ HGS দাৰ ৰাসায়নিক সংকেত ইয়াক কি কয় প্ৰথমতে বতাহত উত্তপ্ত কৰা হয় বতাহত উত্তপ্ত কৰি দিয়াৰ লগে লগে কি হৈ যায় তোমাৰ HGS টো HGO বনি যায় দেখিলা তাক আৰু বেছি তাপ দি দিয়ে তাত সেই HGO টো আৰু কি বনি যায় তোমাৰ HG বনি যায় মানে কি মাৰ্কিউৰি বনি যায় লগত কি উৎপন্ন হয় অক্সিজেন গেছৰ উৎপত্তি হয় তাৰ বিক্ৰিয়াকেইটা বিক্ৰিয়াকেইটা মনত ৰাখিব লাগিব এইকেইটা কাৰণ তোমালোকে অকল লিখি থাকিবা লিখি মুখস্থ কৰিবা একদম হৈ যাব কপাৰটো কি হিচাপে থাকে কপাৰ সালফেট হিচাপে কপাৰ Cu2 হিচাপে থাকে কপাৰৰ আকৰিক কপাৰৰ আকৰিকৰ যদি ৰাসায়নিক সংকেত লিখিব হয় তোমালোকে পাৰিব লাগিব Cu2S ইয়াক কি হয় বতাহৰ উপস্থিতিত ইয়াক গৰম কৰা হয় গৰম কৰি কি হয় কপাৰ অক্সাইডলৈ লৈ যোৱা হয় কপাৰ অক্সাইড লৈ যোৱাৰ পিছত আকৌ তোমাৰ কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰাই দিয়া হয় তাৰ ফলত কিহৰ উৎপত্তি হয় কপাৰৰ উৎপত্তি হয় লগতে সালফাৰ ডাই অক্সাইডৰ উৎপত্তি হয় হৈ গ'ল বুজি পালা হৈ গ'ল আজি আমাৰ এইটো যোনটো তৃতীয়টো ভাগ ইয়াতে সমাপ্ত কৰিছো এতিয়া আমি নেক্সট পাৰ্টত আমি বাকিখিনি পঢ়িম তোমালোকে বাকি তোমালোকে যদি বুজি পোৱা নাই তেতিয়াও কবা যদি বুজি পাইছা তেতিয়াও কবা জনাবা তেতিয়াহে আমি গম পাম যে তোমালোকৰ মই ভালদৰে পঢ়াব পাৰিছো নাই তোমালোকক হ'ব আৰু আমাৰ ইশ্ৰেণীৰ বাকিবিলাক ভিডিঅ' চাবা কেনেদৰে পাইছা সেইটোও কবা আৰু আমি ইনষ্টাগ্ৰাম ফেচবুক সকলোতে আছো ইউটিউবতো আছোৱে বাৰু ইউটিউবত তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা বাকিবিলাকতো ফ'ল' কৰিবা বাকি আমি কেতিয়া লাইভ আহিম কি আহিম চব আপডেট তোমালোকে পাই থাকিবা আমাৰ টেলিগ্ৰাম চেনেলটোতো জইন হৈ ল'বা আৰু লগৰখিনিকো দেখাবা আৰু অকলে নাচাবা বাহিৰৰ লগৰখিনিকো দেখাবা আৰু কেনে পাইছা ক'বা আজিলৈ ইমানে ধন্যবাদ আকৌ আমি এতিয়া নেক্সট পাৰ্টটো অতি সোনকালে লৈ আহিছোঁ অতি সোনকালে মানে আহি আছে আৰু নেক্সট লগালগ আমি আপলোড কৰি দিম নেক্সট পাৰ্টটোত আমি বাকীখিনি পঢ়িম আৰু বেছি নাই অকণমান আৰু দুটা পাৰ্টত শেষ হৈ যাব চাগে এটা পাৰ্টত তোমালোকৰ চেপ্টাৰটো শেষ কৰি দিম আৰু এটা পাৰ্টত তোমালোক গোটেই অনুশীলনখিনি কৰাই দিম হ'ব ধন্যবাদ আজিলৈ